তিতাবৰ শিক্ষা খণ্ডৰ অন্তৰ্গত বেকাজান নজানখানা প্ৰাথমিক বিদ্যালয়ৰ গ্ৰীষ্মকালীন কৰ্মশালাৰ উপলক্ষে সোমবাৰে সামৰণি সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়। এই উপলক্ষে পুৱা পতাকা উত্তোলন কৰে পৰিচালনা সমিতিৰ সভাপতি ক্ৰমে ৰমেন দাস আৰু প্ৰবীণ দাসে। দুপৰীয়া ছাত্ৰ জীৱনত নৈতিক আৰু আধ্যাত্মিক শিক্ষাৰ তাৎপৰ্য শীৰ্ষক এক আলোচনা চক্ৰ অনুষ্ঠিত হয়। এই আলোচনা চক্ৰত অংশগ্ৰহণ কৰে বৰখোলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ প্ৰশান্ত কুমাৰ মহন্ত, তিতাবৰ মহকুমাৰ সহ আয়ুক্ত প্ৰিয়ব্ৰত হাজৰিকা, অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক বলীন্দ্ৰনাথ বৰচেতিয়া, সমল ব্যক্তি প্ৰাণজিৎ বৰকাকতি, অৰুণ কাৱাৰ, সাংবাদিক অজয় শইকীয়া আৰু অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ৰবীন চুটিয়াই। সন্ধিয়া সাংস্কৃতিক সন্ধিয়াৰ বন্তি প্ৰজ্বলন কৰে প্ৰধান শিক্ষক থানেশ্বৰ লালিমে আৰু সাংস্কৃতিক সন্ধিয়া উদ্বোধন কৰে অৱসৰপ্ৰাপ্ত শিক্ষক সত্যনাৰায়ণ যাদৱে। দেৱজিৎ দাস আৰু সত্যজিৎ যাদৱে আঁত ধৰা সাংস্কৃতিক অনুষ্ঠানটিত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে বেকাজান জাতীয় বিদ্যালয়ৰ অধ্যক্ষ মন্তোষ কোঁৱৰ। তাৰ নীতি কথাৰ কাৰণে, তাৰ আদৰ্শৰ কাৰণে তাত তেওঁ ৰজাজনৰ এটাই চিন্তা যে মোৰ তিনিটা ল'ৰা, তিনিওটাই বিপদগামী, সৰু সৰু অনবৰত ল'ৰা ছোৱালীখিনি অনুষ্ঠানটো কৰি প্ৰধান শিক্ষক দেৱজিৎ দাসৰ যি সৃষ্টিশীল মন আমি প্ৰত্যেকটো কৰ্মতে আমি দেখা পাইছোঁ। তেওঁ বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক উত্তৰণৰ উপৰিও সামাজিক আৰু সাংস্কৃতিক দিশত আগ্ৰহী দাস জড়িত। সুন্দৰ গৌৰ কলে বৰ জৈচৰ সুৰ পৰকা, সুন্দৰ গৌৰ কলে বৰ জৈচৰ সুৰ পৰকা। তথ্যচিত্ৰৰ উন্মোচক তেখেত বৰহোলা মণ্ডলৰ মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়ৰ সন্তান, আৰু সন্তানেই হৈছে আটাইতকৈ ডাঙৰ সম্পদ।
আৰু এই সম্পদক যেতিয়া আমি লালন পালন কৰি ভৱিষ্যতৰ দিশে আগুৱাই লৈ যাম, আমাক যেতিয়া এই সন্তানে ভৱিষ্যতৰ সম্পদে এটা সুন্দৰ ভৱিষ্যত জীৱনৰ সফলতাৰ ক্ষেত্ৰত আমাক আগবঢ়াই দিব, তাতোতকৈ ডাঙৰ প্ৰাপ্তি আৰু তাতোতকৈ ডাঙৰ আনন্দ আমাৰ একোৱেই নাই।
কাৰ্যসূচী বেকাজান অঞ্চলৰ পৰা 3 গৰাকী আমি লৈ গৈছিলোঁ তাৰ মাজত মনালিসাও আছিল পৰ্দাখন অৰ্থাৎ আমি সামৰিলৈ প্ৰজেক্টৰ চলোৱা দাদাজনক দিবৰ বাবে অনুৰোধ জনালোঁ লুটপুট গয়া মই তো লুটপুট গয়া শীৰ্ষক গীতত অংশগ্ৰহণ